Hey guys, তো আজি আমি কথা পাতিবলৈ গৈ আছো এখন মালিয়ালম মুভিৰ ওপৰত যোনখন নাম হ'ল আৰু জীৱিতম দি কোড লাইফ। আৰু এখন সাৰ্ভাইভেল জনৰ মুভি হয় আৰু মালিয়ালম মুভি হয়, আৰু এইখন ৰিলিজ হৈছে 4 মাহ মান আগতেই। আৰু বৰ্তমান মই কিয় ৰিভিউ দি আছো কাৰণ মুভিখন মই চাইছো বৰ্তমান, আৰু এইখন বৰ্তমান OTT আহিছে আৰু ইমান HD টো এভেইলেবল নাছিলে অটো, আৰু বৰ্তমান HD ত আহিছে। গতিকে মই চালো মুভিখন হিন্দীত, আৰু ইয়াৰ আগতে থিয়েটাৰ ৰিলিজ হওঁতে সেইখন মানে মালিয়ালমত আছিলে। গতিকে মই বৰ্তমান চালো আৰু চাই পেলাই মুভিখন মোৰ বহুত ভাল লাগিলে, আৰু সেইটোৰ ওপৰতে কথা পাতিম। গতিকে সেইকাৰণে ভাবিলো ৰিভিউ এটা দিওঁ। তো মুভিখন এটা সাৰ্ভাইভেল থ্ৰিলাৰৰ মুভি হয়, মুভিখন সাৰ্ভাইভেল জনৰ মুভি হয়। মুভিখনত এজন মানুহ থাকে যোনজনৰ নাম থাকে নীৰজ, আৰু তেওঁ যায় ডুবাইত কাম কৰিবলৈ, হেল্পাৰ হিচাপে কাম কৰিবলৈ যায়। তেওঁৰ লগত আৰু এজন ল'ৰা যায়, আৰু গৈ পেলাই তেওঁলোকে কাম কৰা জাগাতটো গৈ নাপায়, তেওঁলোকে বেলেগ এটা জাগাত ফাঁচি যায় গৈ পেলাই। আৰু ইয়াতকে বেছি কিবা কিবি গ'লে স্পইলাৰ হৈ যাব, গতিকে ইয়াতকে বেছি একো নকওঁ। আৰু তেওঁলোকে ফাঁচি যায়, আৰু ফাঁচে ক'ত, ডেজাৰ্টৰ মাজত, ৰেগিস্তানৰ মাজত। আৰু তাৰ পৰা কেনেকে সিহঁতে বাচি পেলাই আহে, বা বাচে নে নাবাচে, কেনেকে কি হয়, সেইটোৰ ওপৰতে গোটেই কাহানীখিনি। আৰু মুভিখন বহুত ভাল। মুভিখনৰ নাম হ'ল দি গড লাইফ, কিন্তু মুভিখন সঁচাকেই গড হয়, গ্ৰেটেষ্ট অফ অল টাইম। আৰু মুভিখনে মই যদি অস্কাৰ থাকিলো হয়, মই মুভিখন অস্কাৰ দিলো হয়। মুভিখন কমচে কম ক'ব গ'লে 2 ঘণ্টা 50 মিনিট, 3 ঘণ্টাৰে মুভি হয়, কিন্তু মুভিখন আপুনি ফিলেই নকৰিব যে মুভিখন 3 ঘণ্টাৰ হয়। এভৰিথিং ৱাজ পাৰফেক্ট, চব পাৰফেক্ট আছিলে মুভিখনৰ ভিতৰত। মুভিখনৰ চিনেমেট্ৰগ্ৰাফি ঠিক আছিলে, মুভিখনৰ ডাইৰেকশ্যন পাৰফেক্ট আছিলে, মুভিৰ এক্টিং ভাই চাব, এক্টিং ভাই টপ লেভেলৰ এক্টিং কৰিছে। আৰু পৃথ্বীৰাজ, মই এওঁৰ আগতে লিড কৰা মুভি এখনো চোৱা নাছিলোঁ ইয়াৰ আগতে শ্বাহৰুখনে চাইছিলোঁ তেওঁৰ মই, কিন্তু কি এক্টিং কৰে, তেওঁ বহুত ভাল এক্টৰ হয়। আৰু মুভিখনে আপোনাক এংগেজ কৰি ৰাখে। মুভিখনত কেনেকে বাচে, আৰু এইটো ৰিয়েল ইনচিডেণ্টৰ ওপৰত বেছ কৰি মুভিখন বনোৱা হৈছে। আৰু মুভিখনত ৱল্গাৰ চিন তেনেকে একো নাই, খালি এটা নিউজ চিন আছে, আৰু সেইটো ৱল্গাৰ একেবাৰে নহয়। আৰু মুভিখনে প্ৰত্যেকটো চিনক আপোনাক হুক কৰি ৰাখিব যে এতিয়া কি হ'ব, বা সিহঁতে কিয় এনেকে আছে। মুভিখন কিন্তু ইম'চনৰ খেল। আপোনাৰ যদি ইম'চন নাই তেন্তে মুভিখন আপুনি বুজি নাপাব, কিন্তু মুভিখন আপোনাক চাই পেলাই আপুনি ইম'চনেল হৈ যাব মুভিখনৰ ভিতৰত। আৰু পৃথ্বীৰাজে যেনেকৈ এক্টিং কৰিছে, এইটো কেৰেক্টাৰ তেওঁৰ কাৰণে বনোৱা হৈছিলে। তেওঁ যেতিয়া এটা চিন আপোনাক মই কওঁ, যেতিয়া তেওঁ বহুত মাহ পিছত নিজৰ মুখখন এখন গাড়ীৰ আইনাত চাই পেলাই তেওঁ কেনেকৈ ৰিয়েকশ্যন দিয়ে, তেওঁ নিজকে চিনি নোপোৱা হৈ যায়। এনেকুৱা টাইপ ৰিয়েকশ্যন, খাবলৈ পানী নাই, খাবলৈ একো এটা খানা নাই, তেওঁ কেনেকুৱা অৱস্থাত তাতে যায়, আৰু কেনেকুৱা অৱস্থা তেওঁ হৈ যায়। আৰু এই ৰেগিস্তানৰ সাপৰ চিন কেইটামান দেখায়, ভাই চাহাব, এটা চিনত গুজবাম্পছ আহি যায় কিছুমান ক্ষেত্ৰত আৰু মুভিখন অভাৰঅল বহুতেই টপ লেভেল চিনেমা হয়। এইখন আপোনালোকে যে হলতটো চাব নোৱাৰিলে, বৰ্তমানতো হলত নাই মুভিখন, কিন্তু এইখন মুভি আপোনালোকে ঘৰতে OTTত আপুনি মোবাইলত হওক বা টিভিত হওক, এইখন মুভি চাবলৈ নাপাৰিব। এইখন এখন অস্কাৰ লেভেলৰ মুভি হয়। গতিকে চোৱা নাই যদি চাই ল'ব, আৰু যদি চাইছে তো কমেণ্টত কওক আপোনাৰ কেনেকুৱা লাগিছিলে মুভিখন।